অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ এছএছপি ধুবুৰী জিলা সমিতি গঠনাৰ্থে ৮২ ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিন তালুকদাৰে। উক্ত সভাত পুৰণি সমিতি ভংগ কৰি নতুন জিলা সমিতিখনৰ সভাপতি হিচাপে হাফিজ ৰফিকুল ইছলাম, কাৰ্যকৰী সভাপতি ৰফিকুল ইছলাম, সাধাৰণ সম্পাদক জয় ছফিউৰ ৰহমান মণ্ডল, আব্দুল ৰহমান, মুখ্য উপদেষ্টা জহিৰুল ইছলামকে ধৰি ৪৫জনীয়া নতুন জিলা সমিতি গঠন কৰা হয়। উক্ত সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মুকদ্দেছ আলী মণ্ডল, কেন্দ্ৰীয় উপদেষ্টা আব্দুল আজিজকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ বিভিন্ন প্ৰাক্তন বিষয়ববীয়া, অসম চৰ পৰিষদৰ বিলাচীপাৰা জিলা সমিতিৰ সভাপতি শ্বাহজাহান আলী আহমেদৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উক্ত সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ লগতে অৰ্ধশতাধিক ৰাইজ উপস্থিত থাকে। আজি যিখন নতুন কমিটি জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গঠন কৰা হ'ল, ইয়াতে সৰ্বসন্মতিক্ৰমে মন্তব্য প্ৰস্তাৱ সমৰ্থন হৈছে। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা বিচাৰি আগন্তুক দিনত সমাজ বিৰোধী কাম আৰু অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ আপোনালোকৰ আশীৰ্বাদ। সাংবাদিক বন্ধুসকল, আমাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা আব্দুল আজিজ ডাঙৰীয়া, কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া মণ্ডলী, আজিৰ মুখ্য উদ্দেশ্য আছিল আমি ধুবুৰী জিলা কমিটি গঠন কৰিলোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মুকদ্দেছ আলী মণ্ডল। আজি আমাৰ ৪৭জনীয়া ধুবুৰী জিলা কমিটি গঠন হ'ল। আমি আগৰ যিটো কমিটি আছিল যথেষ্ট দুৰ্বল আৰু কোনো কাৰ্যকাৰী ব্যৱস্থা তেওঁলোকৰ দ্বাৰা সংগঠিত হোৱা নাছিল। সেইকাৰণে সেই কমিটিটো আমি আজি আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰি দিছোঁ আৰু সেই ল'ৰাবিলাকৰ লগত আমাৰ এই সংগঠনৰ কোনো যোগসূত্ৰ নাথাকিব। আজি যি কমিটি গঠন হ'ল, আমি ধুবুৰী জিলা কমিটিৰ সভাপতি হিচাপে হাফিজ ৰফিকুল ইছলাম চাহাবক সভাপতি দিয়া হ'ল আৰু কাৰ্যকৰী সভাপতি আমাৰ চাপৰৰ পৰা তেওঁৰ নাম ৰফিকুল ইছলাম, হাফিজ ৰফিকুল ইছলাম আমাৰ সভাপতি, এইজন আমাৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি হাফিজ ৰফিকুল ইছলাম চাপৰ। এনেকেই গোটেই ডিষ্ট্ৰিক্ট মিলাই আমি আপাতত ৪৫জনীয়া কাৰ্যকৰী কমিটি গঠন কৰি দিলোঁ। আৰু এই কাৰ্যকৰী কমিটিৰ এই ডিচেম্বৰ মাহৰ ২২ তাৰিখত ছানডে আমি তেওঁলোকৰ শপত গ্ৰহণ আৰু ২-৪টা পৰ্টফলিঅ' আমাৰ অলপ বাকী আছে, সেইবিলাকো বিভিন্ন ঠাইৰ পৰা লোৱা হ'ব। আৰু সাধাৰণ সম্পাদক হিচাপে লোৱা হৈছে ছফিউৰ ৰহমান মণ্ডল আৰু আব্দুল ৰহমান BHC আব্দুল ৰহমান, এই দুজনক জেনেৰেল ছেক্ৰেটাৰী লোৱা হৈছে, ভাইচ প্ৰেছিডেণ্ট লোৱা হৈছে। আমাৰ কমিটি মোটামুটি ৪৫জনীয়া কমিটি আজি হৈ গ'ল। আৰু আমাৰ নিৰ্দেশ থাকিব যে আমি যি জনগোষ্ঠীৰ মানুহ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ জনগোষ্ঠীটোক অলপ শিক্ষাৰ ফালে বা যিবিলাক দুৰ্নীতি আমাৰ সমাজত বিদ্যমান সেইবিলাকক অলপ আঁতৰ কৰাৰ কাৰণে কিছু প্ৰস্তাৱ লোৱা হৈছে যে কিছু গঠনমূলক আমাৰ কিছু সমাজ সংস্কাৰমূলক কিছু সভা সমিতি তেওঁলোকে আহ্বান কৰিব। আৰু আমি বিভিন্ন ধৰণৰ আমাৰ যিবিলাক গেষ্ট আমি মাতিম বা আনিম, তেওঁলোকে যেনেকৈ ছাজেষ্ট কৰিব তেনেকেই আমি ক'ম। আমাৰ উপদেষ্টা মণ্ডলী হৈছে আব্দুল মতিন তালুকদাৰ ডাঙৰীয়া, তেওঁ চাপৰৰ, তেওঁ প্ৰাক্তন আমচুৰ কৰা মানুহ। এডভকেট মহিৰুদ্দিন আহমেদ, তেওঁ পুথিমাৰীৰ মানুহ। জহিৰুল হক আমাৰ পূৰ্বৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাচীপাৰা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি আছিল, তেওঁ আমাৰ এডভাইজাৰ। নঈমুদ্দিন শ্বেখ চাপৰ, তেওঁ আমাৰ এডভাইজাৰ। ইন্নছ আলী শ্বেখ টিলাপাৰা, তেওঁ এডভাইজাৰ। শ্বাহজাহান আলী জোদ্দাৰ ডাঙৰীয়া আৰু শ্বাহজাহান আলী, এই দুজনে আমাৰ এই সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলা কমিটিৰ তেওঁলোকে উপদেষ্টা থাকিব। আৰু আজি আমি নিৰ্দেশ দি গৈছোঁ যে আমাৰ মাজত এতিয়া নাম ধৰি নকওঁ, গোটেই ধুবুৰী জিলা কমিটি, আগত যিখন বিলাচীপাৰা জিলা কমিটি আছে তেওঁলোকৰ কোনো কাৰ্যকৰী ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকৰ কমিটি আমি ভংগ কৰি দিছোঁ। তাৰ মাজত এতিয়া ইনামুলেই থাকক, চেদুলেই থাকক, আমিনুলেই থাকক, যি আছিল সেইবিলাক আৰু আমাৰ সংগঠনৰ লগত জড়িত নহয়। তেওঁলোকৰ কোনো অবৈধ কাৰ্যৰ লগত আমাৰ এই সংগঠন জড়িত নহ'ব বা আমি জড়িত নহওঁ। কমিটিখন গঠন কৰাৰ কাৰণে এখন সভা অনুষ্ঠিত কৰা হ'ল বিলাচীপাৰাত।
আৰু এই সভাত আমি ধুবুৰী জিলা কমিটিখন নতুনকৈ গঠন কৰা হ'ল। আমাৰ বিগত যিখন কমিটি আছিলে কমিটিখন অলপ মানে দুৰ্নীতি পৰায়ণৰ কামত লিপ্ত কিছু আমি বন্ধ কৰি দিয়া হৈছে আমাৰ সভাপতি। আৰু আজিৰ পৰা আমি যি সভাপতি বা সম্পাদক বা বিষয়ববীয়া আৰু সদস্যবৃন্দক ল'লোঁ, ইয়াৰ বাহিৰত যিসকল আগৰ পুৰণা আছিল সেইসকলৰ মাজত কেইবাজন মানুহ নিৰ্দিষ্ট মানুহ আছে, এই কমিটিত কোনো পদেই আৰু প্ৰত্যাশ্ৰয় দিয়া নহ'ব। আৰু তাৰ লগত আমি আশা কৰিছোঁ যে আমাৰ এই ধুবুৰী জিলাৰ বিভিন্ন চুকে কোণে যি ড্ৰাগছ সেৱন কৰি আছে উদন্ত যুৱকসকলে, জুৱা খেলা আড্ডা পাতি আছে, কিছুমানে মানে ধৰক মদ খোৱা আৰু বিভিন্ন ধৰণৰ মানে বাল্য বিবাহৰ কাৰুকাৰ্য এতিয়াও মানে নিৰ্মূল হোৱা নাই, কিছু ঠাইত চলি আছে। আৰু তাৰ লগত শিশু শ্ৰমিকৰ ব্যৱস্থাটো শেষ হোৱা নাই, এতিয়াও মানে বিভিন্ন ঠাইত আছে, পঢ়া শুনা বাদ দি চলি আছে। যাৰ কাৰণে আমি আজি এইখন সভাত এটা প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ এই ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত মানে জনসভা মানে সজাগতা হিচাপে জনসভা কৰাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। আৰু আমাৰ এই ধুবুৰী জিলাৰ যি ভৌতিক অৱস্থা যি দুৰ্বল, গোটেই অসমৰ মাজত দুৰ্বল যদি আছে ধুবুৰী জিলাখনতেই দেখা গৈছে। এইটো মই ব্যক্তিগত কাৰণে এইটো ডাটাই কৈ আছোঁ। আৰু ইয়াৰ এটাই কাৰণ ইয়াত মানে শিক্ষানুষ্ঠানবিলাক চৰকাৰে কোনো চকু দিয়া নাই। যদিও শিক্ষানুষ্ঠানৰ ঘৰ বনাইছে তাত উপযুক্ত শিক্ষক দিয়া নাই। শিক্ষক ছাত্ৰ ছাত্ৰী যদি 300 আছে তাত মানে 2জন শিক্ষক কোনোমতে দি মানে চলাই থকা হৈছে, ঠিক তেনেধৰণৰ পঢ়াৰ পৰিৱেশ নাই। আৰু যি খোৱা লোৱাৰ যিটো ব্যৱস্থা কৰিছে স্কুলত, সেই খোৱা লোৱাৰ ব্যৱস্থাৰ কাৰণে ছাত্ৰ ছাত্ৰী কাঁহী বাতি লৈ সেইটোলৈ ব্যস্ত থাকিব লগা হৈছে। স্কুলখনত গৈ যে মানে ছাত্ৰ যে পঢ়াৰ পৰিৱেশ পাব তেনেকুৱা আমি দেখা পোৱা নাই। সেইকাৰণে আমি চৰকাৰক আজি এটা প্ৰস্তাৱ লোৱা আছে, চৰকাৰক দাবী জনোৱা হৈছে শৈক্ষিক পৰিৱেশ চৰকাৰে ঠিক কৰিব লাগে। আৰু এই ড্ৰাগছ সেৱন কৰা এইটো খালি আমি সংগঠনেই খালি দায়িত্ব নহয়, আমি সভা শান্তি কৰি আমি ৰাইজক বুজাম। কিন্তু চৰকাৰী পক্ষৰ পৰা এইটো মানে সজাগতা সভা প্ৰতি অসমৰ বিভিন্ন ঠাইতে কৰিব লাগে। আৰু বিভিন্ন আমাৰ ধুবুৰী জিলাৰ বিভিন্ন চুকে কোণে চৰকাৰী পক্ষৰ দায়িত্ব লৈ মানে সজাগতা সভাটো সিহঁতেও কৰিব লাগে বুলি আমি প্ৰস্তাৱ লোৱা হৈছে। যে যিয়ে নহওক আমি আশা কৰোঁ আজিৰ এইখন সভাত আমাৰ বিশিষ্ট ব্যক্তিসকল আমাৰ উপস্থিত আছিলে। এইখন সভাত আমি ভালভাৱে সভাখন হ'ল আৰু তাত মানে আমাৰ কিছু বুদ্ধিজীৱী বা শিক্ষাবিদ, আমাৰ প্ৰাক্তন মানে সাংগঠনিক দিশৰ ব্যক্তিসকল আছিল, সিহঁতে ভালভাৱে পৰামৰ্শ দিছে আমাৰ এই কমিটিখন শক্তিশালী হোৱাৰ কাৰণে। আৰু আমি ভাবোঁ যে আমাৰ এই নতুন কমিটিখন পূৰ্ণ উদ্যমে মানে চলিব। আৰু এওঁলোকে মানে আমাৰ ধুবুৰী জিলাৰ বিভিন্ন জেগাত কি সমস্যা আছে এনেধৰণৰ সমস্যাবিলাক আইডেণ্টিফাই কৰি চৰকাৰক আবেদন কৰিব লাগিব বা তেনেকুৱা যদি কাৰ্যসূচী ল'ব লাগে, প্ৰতিবাদী ল'ব লাগিব, এইটো আমি প্ৰস্তাৱ লোৱা আছে। আৰু পৰৱৰ্তী কালত আমাৰ এই কমিটিখন মানে শপত গ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভা কৰাৰ কাৰণে আজি এটা ঘোষণা কৰি দিয়া হৈছে যে অহা ডিচেম্বৰ মাহৰ 22 তাৰিখত সেই শপত গ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভাটো অনুষ্ঠিত কৰা হ'ব। জহিৰুল ইছলামৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।